আমি মিছন বসুন্ধৰা 3 2 অক্টোবৰত আৰম্ভ কৰিম। এই 2 অক্টোবৰত আমি মিছন বসুন্ধৰা 3 আৰম্ভ কৰোঁতে আমাৰ প্ৰথম লক্ষ্য হ'ব গাঁৱৰ নামঘৰ আৰু স্কুল বিদ্যালয় অনুষ্ঠান আদিৰ মাটিসমূহ পট্টা দিয়া। আমাৰ অসমৰ গাঁৱে ভূঞে বহুত নামঘৰ আছে, 100 বছৰ পূৰ্ণ হৈ গৈছে, 50 বছৰ পূৰ্ণ হৈ গৈছে, কিন্তু নামঘৰটোৰ নামত মাটিৰ পট্টা নাই। MLA MP ফাণ্ড চৰকাৰী ফাণ্ড দিলেও আমি আচলতে আইন অমান্য কৰি দিওঁ। কোনোবাই যদি কেতিয়াবা এটা কেছ কৰি দিয়ে যে এওঁলোকৰ মাটিয়ে নাই, টকাটো ক'ত ব্যৱহাৰ কৰিলে কেনেকৈ কৰিলে বুলি ক'লে চৰকাৰ আৰু বিধায়কসকলৰ ওচৰত কোনো উত্তৰ নাথাকে। বহুত সময়ত ল'ৰা ছোৱালীয়ে প্ৰথমতে পুৰণা দেউতাক মাকে দান কৰি যোৱা মাটি কাগজৰ কাম সমাপ্ত নোহোৱাৰ কাৰণে ভৱিষ্যতে যেতিয়া মাটিৰ মূল্য বাঢ়ি যায় তেতিয়া ল'ৰা ছোৱালীয়ে কয় যে এই মাটিটো আমি দান কৰা নাই, পট্টা হোৱাই নাই, গতিকে মাটিটো ক'ৰ পৰা দান হ'ল। আৰু ক'ৰবাত যদি ভূমি অধিগ্ৰহণ হয় তেতিয়া মাটিটো যদি দান পট্টালৈ ৰূপান্তৰ নহয় তেতিয়াহ'লে আমাৰ মানুহে কেতিয়াবা পট্টাটো বিদ্যালয় নামঘৰৰ পৰিৱৰ্তে নিজে বিচাৰিবৰ কাৰণে আৰম্ভ কৰে। আমাৰ আমিন গাঁৱতে এনেকুৱা ঘটনা ঘটি গৈছে। সেইকাৰণে মই এইবাৰ মিছন বসুন্ধৰা 2ত প্ৰথম পদক্ষেপ লৈছোঁ যাতে আমাৰ নামঘৰ অনুষ্ঠান স্কুল আদিয়ে মাটিৰ পট্টাটো তেওঁলোকে নিজৰ নামত কৰি ল'ব পাৰে। আৰু অনুষ্ঠানসমূহে যিটো মাটিৰ পট্টা বিচাৰিব তাত আমি কোনো প্ৰিমিয়াম নলওঁ। অৰ্থাৎ নামঘৰ বা স্কুল বা কলেজ বা বিদ্যালয় এওঁলোকে প্ৰিমিয়াম ক'ৰ পৰা দিব? আকৌ নিজে ৰাইজৰ পৰাই টকা তুলি দিব লাগিব, আৰু ৰাইজে টকা তুলি নিদিলে আকৌ মাটিটো এনেকৈ পৰি থাকিব। সেইকাৰণে সেইখিনি কাম আমি বিনামূলীয়াকৈ এইবাৰ ক'ৰবাত 1 টকা বা 2 টকা এটা টোকেন পইচা লৈ পেলাই আমি মাটিখিনি নামঘৰ স্কুল আদিক পট্টন কৰি দিব খুজিছোঁ।